হয়, লিংগভিত্তিক হিংসা বিৰোধী 16 দিনীয়া যি সক্ৰিয় প্ৰচাৰ অভিযান সমগ্ৰ বিশ্বতে প্ৰত্যেক বছৰে পালন কৰা হয়, সেই প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি আমি 25 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু তাৰে অংশস্বৰূপে আজি এইটো এটা সজাগতা ৰেলী আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগত কোলাবৰেশ্যনত আমি আজি সজাগতা ৰেলীটো কৰিছোঁ আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যিখিনি লিংগভিত্তিক হিংসা, বিশেষকৈ ছোৱালী আৰু মহিলাসকলৰ লগত যি হিংসা হয়, নিৰ্যাতনৰ বলি হয়, সেই হিংসাবোৰ আমি যাতে সমাজৰ পৰা দূৰ কৰিব পাৰোঁ তাৰ বিষয়ে আমি সমাজক মানে সজাগ কৰিব লাগে, সেই উদ্দেশ্যেই আমি এই ৰেলীটো উলিয়াইছোঁ। এই ৰেলীটো আমাৰ DC অফিচৰ পৰা আৰম্ভ কৰি পেলাই চাৰ্কিট হাউচৰ ফালেদি গৈ পেলাই থানাৰ সন্মুখেদি গৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত শেষ হ'ব আৰু তাতে অংশগ্ৰহণ কৰিব আমাৰ অংগনবাদী কৰ্মীসকল, মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ পৰা অংগনবাদী কৰ্মীসকল, ছুপাৰভাইজাৰ, আমাৰ মহিলা সবলীকৰণ কেন্দ্ৰৰ সদস্যসকল, ওৱান ষ্টপ চেণ্টাৰ সদস্যসকল, তাৰোপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা যিসকল মহিলা আত্মসহায়ক গোট আছে, গোটৰ সদস্যসকলো আহিছে আমাৰ লগত পাৰ্টিচিপেট কৰিব। দাবী উত্থাপন বুলি তেনেকৈ নাই, কাৰণ এই 16 দিনীয়া প্ৰশেকটোৰ আপোনাৰ প্ৰধান উদ্দেশ্যই হৈছে লিংগভিত্তিক হিংসা বা মহিলা আৰু ছোৱালীসকলৰ লগত যি হিংসা হয় সেই হিংসা প্ৰতিৰোধ কৰা। গতিকে আমাৰ দাবী সেইখিনিয়ে, আমি যাতে সকলোৱে সজাগ হওঁ আৰু এনেধৰণৰ হিংসা, মহিলাৰ লগত হোৱা হিংসা, নিৰ্যাতনৰ যোনবিলাক মানে কেছ, সেইবিলাক যাতে আমি সমাজৰ পৰা সোনকালে আঁতৰাব পাৰোঁ, সেইটোৱে প্ৰধান উদ্দেশ্য। আৰু আছে ল'ৰা আৰু ছোৱালী বা মহিলা পুৰুষৰ যোনখিনি বৈষম্যতা আমাৰ কৰা হয়, সেইখিনিও যাতে আমি সমাজৰ পৰা আঁতৰাব পাৰোঁ, সকলোকে সজাগ কৰিব পাৰোঁ, এই প্ৰচাৰ অভিযানটোৰ প্ৰধান উদ্দেশ্য সেইটোৱে। ধন্যবাদ।